নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ফাৰ্মৰ ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। পোৱালিখিনি আজি প্ৰায় 30 দিন হৈছে আৰু এইখিনি পোৱালিখিনি চাওক, লাহেকৈ দানা খাবলৈ ষ্টাৰ্ট কৰিছে পোৱালিবিলাক। মাকৰ লগত এনেকৈ ছাইডত মানে বাহিৰতেই টিংখনতেই মানে দানা অলপ অলপ দি দিছোঁ। মানে ভিতৰত দিলে মাকজনীয়ে খাই দিয়ে, সেইবাবে মানে গাহৰি পোৱালিখিনি দানাটো বাহিৰত দিছোঁ। আৰু পোৱালিখিনি প্ৰায় 30 দিন হৈছে। জানুৱাৰী মাহৰ 18 তাৰিখে পোৱালি দিছিলে আৰু আজি ফেব্ৰুৱাৰী 18 তাৰিখ হ'ল। মানে 1 মাহ হৈ গৈছে বয়স। আৰু পোৱালিখিনি গ্ৰ'থটো আপোনালোকে চাওক কিমান ধুনীয়া হৈছে। পোৱালিখিনি বহুত ষ্ট্ৰং আছে। পোৱালিখিনিও ভাল আছে। এইবাৰ বহুত পোৱালিখিনি মানে যোৱা বেষ্টতকৈ বেছি ভাল দেখিছোঁ পোৱালিখিনি এইবাৰ। পোৱালি চাওক কিমান ধুনীয়া ধুনীয়া পোৱালি। যদি কাৰোবাক লাগে এতিয়া কণ্টেক্ট কৰিব পাৰিব। আৰু 15-20 দিনৰ পিছত পোৱালি মানে দিব পৰা হ'ব। প্ৰায় মই 45 দিনৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু প্ৰায় আমাৰ ঘৰৰ ওচৰৰ এটা দুটা বুকিং হৈ গ'ল। আৰু বুকিং মানে এনেকৈ কিছুমানে কৈ থৈছে, হয়তো ফাইনেল হোৱা নাই। যদি যিয়ে মানে আগে আহে তাকে পোৱালি দিয়া হ'ব। যিহেতু কাকো কথা নিদিওঁ, যিয়ে মানে ফাৰ্ষ্ট টাইম পায় তেওঁলোককে পোৱালি দিয়া হ'ব। আৰু এইফালে পোৱালিখিনি আছে, এইফালে চাওক বাহিৰত মানে দানা খাই আছে। আৰু পোৱালিখিনি প্ৰায় ওলাই থাকে। যিহেতু ছিজনটো এইবাৰ ইমান বেয়া ছিজন নহয়, সেইবাবে মানে পোৱালিখিনি ওলাই থাকিলেও ইমান প্ৰব্লেম নাই। এইফালে মাটি এইফালে বাৰীয়ে চাৰীয়ে মানে এনেকৈ চৰি পিনি ধুনীয়াকৈ থাকে। সেইবাবে মানে পোৱালিখিনি মেলা আছে কাৰণে ইমান প্ৰব্লেম নাই মানে। যিহেতু ছিজনবিলাক ভালে চলি আছে এতিয়া বৰ্তমান। সেইবাবে পোৱালিখিনি ওলাই থাকিলেও আমাৰ প্ৰব্লেম হোৱা নাই একো। আৰু আগতে মানে পোৱালিখিনি প্ৰায় গঁৰালত বন্দী হৈ থাকে। আৰু এইকেইটা পোৱালি চাওক, সেই ক'লা পোৱালিজনী কিমান ধুনীয়া দেখিছে। আৰু এজনী মাকজনী হয়। আপোনালোকে পোৱালি পাই যাব এতিয়া। যদি লাগে 15 আৰু 10 দিনৰ পিছত কণ্টেক্ট কৰিব, মানে পোৱালি পাই যাব। প্ৰায় পোৱালি বিকিব পৰা হৈ যাব 45 দিনৰ পিছৰ পৰা। আৰু এইফালে পোৱালি বৰ্তমান 20টা পোৱালি বৰ্তমান ৰেডি হৈছে। এইকেইটা পোৱালি অলপ টাইম লাগিব। এইকেইটা প্ৰায় বেছি দিন হোৱা নাই। আৰু পোৱালিকেইটা গ্ৰ'থটো চাওক কিমান ধুনীয়া ধুনীয়া হৈছে। এইকেইটা পোৱালি বাৰু বেছি দিন হোৱা নাই। যদি লাগে কাৰোবাক কণ্টেক্ট কৰিব পাৰিব। আৰু এইফালে বাকী এইকেইজনী গাহৰি হয়। এইকেইজনীও এতিয়া লাহেকৈ যদি মানে লাহেকৈ আৰু 2-3 মাহৰ পিছত এইকেইজনী গাহৰি কচ দিয়াব পৰা হ'ব। এইকেইজনী মাইকী গাহৰি, মতা গাহৰি নাই, চব মাইকী আছে। আৰু এইফালে এইকেইজনী দেখিছে, এইকেইজনী মাইকী গাহৰি হয়। এইকেইজনী মাইকী গাহৰি পোৱালি দিয়াবৰ কাৰণে মানে ৰেডি কৰা হৈছে। তেনেকৈ ভাবি থৈছোঁ পোৱালি দিয়াম বুলি। আৰু সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো যদি নতুন কোনোবাই চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ যিহেতু বেলেগ ভিডিঅ'ত নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, লগ পাম অন্য এটা ভিডিঅ'ত।